আমাৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় 16ৰ মোগল ৰাজত্বকালত ভাৰতবৰ্ষৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতবৰ্ষত মুছলমানসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। তাৰপিছত কোৱেশ্চন খ দিয়া আছে পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত কোৱেশ্চন গ দিয়া আছে ঔৰংজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ঔৰংজেবে বংগৰ সুবেদাৰ মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তাৰপিছত কোৱেশ্চন খ দিয়া আছে মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মনসবদাৰী প্ৰথা মহামতি আকবৰ মোগলেই প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মনসবদাৰী প্ৰথা মহামতি আকবৰৰ মোগলে প্ৰৱৰ্তন কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ইয়াৰ ক নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটো অশুদ্ধ হ'ব। তাৰপিছত কোৱেশ্চন খ দিয়া আছে মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলক বিচাৰ ক্ষমতা অসীম আছিল। এইটো অশুদ্ধ হ'ব। তাৰপিছত কোৱেশ্চন গ দিয়া আছে বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এইটো শুদ্ধ। তাৰপিছত কোৱেশ্চন খ দিয়া আছে মীৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। হয়, এইটো শুদ্ধ হ'ব। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এইটো অশুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। তো খালী ঠাইত তোমালোকে লিখিবা আকবৰ। আকবৰ আছিল মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। তো খালী ঠাইত কি লিখিবা আকবৰ। তাৰপিছত খ দিয়া আছে মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতি নিৰ্দেশনা মতে। তো খালী ঠাইত তোমালোকে কি লিখিবা কোৰাণৰ নীতি নিৰ্দেশনা মতে। তাৰপিছত কোৱেশ্চন গ দিয়া আছে মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল। তো ইয়াৰ খালী ঠাইত তোমালোকে কি লিখিবা 4। মোগলসকলে কৰ কাটলৰ বাবে মাটিক 4 ভাগত ভাগ কৰিছিল। তাৰপিছত কোৱেশ্চন ঘ দিয়া আছে দেশ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসনৰ ব্যৱস্থা মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে। তো ইয়াৰ খালী ঠাইত কি লিখিবা 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থা মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে আকবৰৰ শাসনকালত মনসবদাৰ আছিল ডেৰজন। তো ইয়াৰ উত্তৰত তোমালোকে বা খালী ঠাইত লিখিবা 29 জন। আকবৰৰ শাসনকালত মনসবদাৰ আছিল 29 জন। তাৰপিছত 4 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে
একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকাৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকাৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন আছিল মহামতি অশোক আৰু আকবৰ। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি কৰ পৰা কলৈ আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। তাৰ পিছত কোৱেশ্চন গ দিয়া আছে মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবৰ কোন কোন? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবৰ হল দিৱান, ফৌজদাৰ আৰু ফটৱাল। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে মোগলসকলৰ শাসনকালত মাটি কেই ভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? তো উত্তৰত তোমালোকে লিখিবা মোগল শাসনকালত মাটিক 4 ভাগত ভগোৱা হৈছিল। সেই ভাগ কেইটা হৈছে 1 পলাছ যিবিলাক মাটিত প্ৰতি বছৰে খেতি হয় ইয়াক পলাছ বুলি কয়। তাৰ পিছত 2 পাৰুটি যিবিলাক মাটিত মাজে মাজে খেতি বন্ধ কৰি মাটিখিনি উৰ্বৰ কৰা হয় এইটো পাৰুটি বোলে। তাৰ পিছত 3 সাচ্চাৰ যি মাটিত 4 ভাগৰ 3 পৰা 4 বছৰ খেতি কৰা নহয় আৰু 4 নম্বৰটো হৈছে বাঞ্জাৰ যি মাটি 5 বছৰ বা ততোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে তাক বাঞ্জাৰ বোলে। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত দিয়া আছে মনসবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মনসবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জাইগিৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জাইগিৰৰ পৰা মনসবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল। তাৰ পিছত 6 নম্বৰত দিয়া আছে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল? তো উত্তৰত তোমালোকে লিখিবা মোগল সাম্ৰাজ্যৰ কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতিৰ প্ৰচলন আছিল। সেইকেইটা হৈছে 1 দহচাল বা 10 বছৰীয়া পদ্ধতি, 2 জাবটি পদ্ধতি, 3 খালা বক্সি আৰু 4 নাকচ বা কাণফুট পদ্ধতি। তাৰ পিছত 5 নম্বৰত দিয়া আছে 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে মোগলসকলৰ বিচাৰ ব্যৱস্থা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বাবৰে স্থাপন কৰা মোগল সাম্ৰাজ্যৰ ভেটি সদৃশ কৰিছিল সম্ৰাট আকবৰে। প্ৰকৃততেই মোগল শাসন ব্যৱস্থাত আৰবীয় পাৰ্টি আৰু স্থানীয় ভাৰতীয় শাসন ব্যৱস্থাত সংমিশ্ৰণ আছিল। মোগল সম্ৰাটসকল আছিল শাসনৰ সৰ্বময় শক্তি। তেওঁলোকৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব নোৱাৰিছিল বৰং বিদ্ৰোহে হৈছিল। সম্ৰাটৰ পৰামৰ্শ দিবলৈ এখন সভা আছিল। কেন্দ্ৰীয় শাসন, প্ৰাদেশিক শাসন, সামৰিক শাসন, বিচাৰ ব্যৱস্থা, কৰ কাটলৰ ব্যৱস্থা, মনসবদাৰী প্ৰথা আদি সুশৃংখল ব্যৱস্থাৰ যোগেদি মোগল সম্ৰাটসকলে সুবিশাল সাম্ৰাজ্যখন নিয়াৰিকৈ শাসন কৰিছিল। মোগল ৰাজত্বকালত সম্ৰাটেই আছিল শাসন আৰু বিচাৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি নিৰ্দেশনা মতে পৰিচালিত হৈছিল। তাৰ পিছত খ দিয়া আছে মনসবদাৰী প্ৰথা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মনসবদাৰী প্ৰথা। মনসব হল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হল পদ বা স্থান।
সেয়ে মঞ্চবদাৰ শব্দটোৰ দ্বাৰা পদ, মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰৰ মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃ সামৰিক বাহিনীৰ শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুৱৰ্তিতা কৰাৰ উদ্দেশ্যেই ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উল্লেখযোগ্য যে উত্তৰাধিকাৰ সূত্ৰে কোনেও মঞ্চবদাৰ হ'ব নোৱাৰিছিল।